দাদা এতিয়া লোকসভা নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনত আপুনি আমাৰ ৰাইজসকলক কেনেদৰে কি ক'ব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষতাৰে সকলোৱে প্ৰত্যক্ষ কৰিলে যে 10 বছৰে খুব সুশাসন প্ৰদান কৰিলে সেৱাই ধৰ্ম এনেধৰণৰ বিভিন্ন আঁচনিৰে আজি সমগ্ৰ দেশ লগতে অসমখনতো শান্তি বিৰাজ কৰাৰ ক্ষেত্ৰত আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যোগেদি আজি অসমত শান্তি আহিলে ইয়াৰ লগতে আজি আমি অসমখনত দেখা পালোঁ প্ৰগতি উন্নয়ন চৌদিশে আজি বিদ্যালয় হওক ছাত্ৰ ছাত্ৰী হওক সকলোৱে আজি আনন্দিত কৃষক ৰাইজে কেতিয়াও উচিত উৎপাদিত যি ফচলৰ মূল্য পোৱা নাছিল আজি আমাৰ ৰাইজে পাবলৈ ধৰিছে কেতিয়াও 800 টকা হয়তো 1000 টকা পোৱা নাছিলে 1 কুইণ্টেল ধানৰ বাবদ আজি কৃষক ৰাইজে 2200 টকা পাবলৈ গৈ আছে 1 কুইণ্টেল ধানৰ বাবদ চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে যুৱকসকল আজি উৎফুল্লিত সাংস্কৃতিক মহাসংগ্ৰামত অংশগ্ৰহণ কৰি যুৱক যুৱতীসকল উৎফুল্লিত সাংস্কৃতিক মহাসংগ্ৰামত আজি অংশগ্ৰহণ কৰি আজি লাখপতি বাইদেউ হ'বলৈ গৈ আছে আজি লাখপতি বাইদেউৰ লগতে সমান্তৰালভাৱে নোপোৱা লোকসকলে বিনামূল্য চাউলৰ কাৰ্ড ইতিমধ্যে লাভ কৰিলে আমাৰ স্বাস্থ্য বেমাৰ হ'লে আগতে আমি বাচন বৰ্তন বা মাটি বন্ধকত দি পেলাই চিকিৎসা কৰিব লগা হয় এতিয়া আয়ুষ্মান কাৰ্ড লাভ কৰি পেলাই 5 লাখ টকা চিকিৎসা সাহায্যৰে প্ৰত্যেক পৰিয়ালে আজি দুখৰ বেদনাৰ পৰা আজি তেওঁলোকে আনন্দৰে নিজৰ পৰিয়ালটোক চিকিৎসা কৰিবলৈ পাৰিছে অৰ্থাৎ এটা পৰিৱেশ এটা ছবি আমি সন্মুখত আছে যে কেন্দ্ৰত যেহেতু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ গৈ আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ পুনৰ ইয়াত আকৌ 2.5 বছৰ 3 বছৰ থাকিবই ইয়াৰ লগতে আমি বিধায়ক আমি ইয়াত আছোৱেই আৰু ইয়াত অন্য ৰাজনৈতিক দলত ভোট দি পেলাই যি বহুমূলীয়া ভোটটি অপচয় কৰিব নালাগে এইটো ৰাইজে ইতিমধ্যে বিচাৰ কৰিছে সেইকাৰণে যি চৰকাৰ চলি আছে এই চৰকাৰৰ পক্ষতে ভোটদান কৰিব এইকাৰণে মই ইমান চিন্তা কৰি থকা নাই ভোট আমি পামেই আজি মই খেললৈ আহিলোঁ আজি খনামুখৰ ঘৰফলীয়া গাঁৱৰ যুৱকবৃন্দ আয়োজন কৰা এই খেললৈ খুবেই আনন্দিত হ'লোঁ যুৱকসকল ইয়াত খুব আদৰ মৰম দিলে স্থানীয় ৰাইজ আছিল মোৰ ভাল লাগিল অলপ আগতে গায়ন গাঁৱত আছিলোঁ গায়ন গাঁৱত প্ৰায় 250তকৈ বেছি আজি কংগ্ৰেছ দল কৃষক মুক্তি সংগ্ৰাম সমিতি ৰাইজৰ দলৰ পৰা আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে প্ৰত্যেক দিনাখন এনে যোগদান কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে চলি আছে আৰু মই নিশ্চিত যে আমাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব হয় দাদা আপোনাৰ আমাৰ সকলো অসমবাসী ৰাইজে আপোনাক দেখি আহিছে যে আপুনি এজন স্পষ্টবাদী বিধায়ক সেয়েহে আমাৰ এতিয়া ভোটাৰসকলক আপুনি কেনেধৰণৰ আশ্বাস দিব যে আপুনি তেওঁলোকৰ কাৰণে কিবা কাম কৰিব কেনেধৰণে আপুনি চাওক ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে যিসকল পুৰণা ভোটাৰ তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে অসমখনত গুলি ফুটিছিল বম ফুটিছিল আৰু যিসকল নতুন ভোটাৰ এইবাৰ ভোট দিব আহিছে তেওঁলোকেও নিশ্চয় অলপ অলপ শুনা পাইছে নিজৰ পিতৃ মাতৃ ককা আইতাৰ পৰা যে অসমখনত এটা অশান্তময় এটা পৰিৱেশ আছে কিন্তু আজি অসমখনত গুলি নুফুটা বম নুফুটা হৈছে যোৱা বৰ্ষৰ ধৰি এই বৰ্ষটো 2 বছৰেই হ'ল বা প্ৰায় 3 বছৰ হ'বলৈ হৈছে এজনো উগ্ৰপন্থী গুলিত পুলিচ মৰা নাই আৰু পুলিচৰ গুলিত উগ্ৰপন্থী মৰা নাই ইয়াত গড় প্ৰত্যেক বছৰে 30টা 40টা আমাৰ অসমৰ অন্যতম চিনাকি গৌৰৱ এশিঙীয়া গড়ৰ মৃত্যু হৈছিল বা অসমৰ এই প্ৰতীক গড়ক হত্যা কৰা হৈছিল আজি গড়ৰ মৃত্যু নোহোৱা হৈ পৰিল আজি প্ৰায় কেইটামান বছৰ আগলৈকে কংগ্ৰেছৰ চৰকাৰ থাকোঁতে টকা দি পেলাই চাকৰি পাইছিল বুলি এই অসমখনত এটা ছবি আছে কিন্তু আজি টকা নিদি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমান চৰকাৰখনে আজি স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিছে মই নতুনকৈ আৰু আহ্বান জনাব নালাগে নিশ্চয় প্ৰত্যেক পুৰণা ভোটাৰ আৰু নৱপ্ৰজন্মৰ ভোটাৰ ইতিমধ্যে বুজি উঠিছে যে কেৱল ভাৰতীয় জনতা পাৰ্টী এই দলৰ কেন্দ্ৰৰ ৰাজ্য চৰকাৰেহে খুব সূক্ষ্মভাৱে চিন্তা কৰি কাম কৰি আছে আৰু মানৱ সেৱাই ঈশ্বৰৰ সেৱাই এই লক্ষ্যৰে কাম কৰি আছে সেইকাৰণে মই আহ্বান বেছি চাগে বোধহয় জনাব নালাগে ৰাইজ সজাগ ৰাইজ সচেতন আৰু মোৰ বিশ্বাস আছে এই ৰাইজে ভৱিষ্যতৰ ভালৰ বাবে নৱপ্ৰজন্মৰ নিজৰ ল'ৰা ছোৱালীৰ ভালৰ বাবে অসমৰ ভাল হওক বুলি ৰাজ্যখনৰ উন্নয়ন হওক বুলি নিশ্চয় বিবেচনা কৰি পেলাই ভোটদান কৰিব আৰু পদুম ফুলৰ চিনত অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিব দাদা শেষতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ এতিয়া যিসকল নতুন উঠি অহা ভোটাৰ এতিয়া প্ৰথম 18 বছৰ হ'ব তেওঁলোকে ভোট দিব সেইসকল ভোটাৰক আপুনি কি ক'ব তেওঁলোকে নিজৰ বিবেকেৰে ভোট দিব লাগে সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব তেওঁলোকক চাওক এখন অসমত আমাৰ বিভিন্ন ধৰণৰ যান্ত্ৰণা বিভিন্ন ধৰণৰ দুখত আমি ভুগি থকা এখন অসমত আমি বসবাস কৰিছিলোঁ যিখন অসমত গুলি ফুটিছিল বম ফুটিছিল কেইদিনমান আগলৈকে ইয়াত কোনো পুঁজিপতি বা অন্য কোনো উদ্যোগপতিয়ে ইয়াত উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ কেতিয়াও আহিবলৈ বিচৰা নাছিল
কিন্তু আজি সৌহিনা আমি দেখা পালোঁ টাটা কোম্পানীয়ে ২৭,০০০ কোটি টকাৰে আজি জাগিৰোডৰ যি পেপাৰ মিল বন্ধ হৈ গৈছিল তাত আজি উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ লৈছে। তাত প্ৰায় ৪০,০০০ ৫০,০০০ মান আমাৰ অসমীয়া যুৱক যুৱতীয়ে তাত চাকৰি পাবলৈ গৈ আছে। এনেধৰণে এতিয়া উদ্যোগ ইয়াত প্ৰতিষ্ঠা কৰিবলৈ বা আহিবলৈ আৰম্ভ কৰিছে। এই লৈ আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ড্ৰাগছমুক্ত অসম নিৰ্মাণ কৰাই হওক, নতুনকৈ নিযুক্তি প্ৰদান কৰাই হওক, স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰা হওক, বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধুনীয়া ধুনীয়া ষ্টেডিয়াম প্ৰত্যেক জেগাত খেলৰ ভাল হওক বুলি আজি পদক্ষেপ গ্ৰহণ কৰিছে। আজি আমাৰ মৰিনী সমষ্টিত পুৰণি মৰিনী সমষ্টিত যদি কওঁ, মৰিনী ষ্টেডিয়াম নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে আমি আমাৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী তিয়কৰ গৌৰৱ ললিত ৰাজখোৱা ডাঙৰীয়াৰ নামতো আমাৰ ১২ কোটি টকাৰ ষ্টেডিয়ামৰ কাম ইতিমধ্যে জগদৰ স্থিত যি ষ্টেডিয়ামৰ কাম ইতিমধ্যে কাম চলি আছে। এয়াসমূহে কি সূচাইছে যে নৱপ্ৰজন্মৰ ভোটাৰে ইতিমধ্যে আকৃষ্ট হৈছে যে এই চৰকাৰখন অতীতৰ যি দুখ লগা কলা অধ্যায় এখন ছবি অতীতৰ ৰাজনৈতিক দলৰ চৰকাৰ সময়ত সেয়া যে এই চৰকাৰখনে মোহাৰিব বিচাৰিছে, এখন সুন্দৰ সমাজ গঢ়িব বিচাৰিছে। সেইকাৰণে নৱপ্ৰজন্মৰ ভোটাৰলৈ এইটোৱে আহ্বান থাকিল যে বিবেকেৰে আপোনালোকে ভোটদান নিশ্চয় কৰিব আৰু এই বিবেকৰ ভোট খুব উচিত স্থান ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম চিহ্নৰ প্ৰতি আপোনালোকৰ সমৰ্থন থাকিব মোৰ বিশ্বাস। দাদা, শেষত এটাই আশ্বাসন বিচাৰিছোঁ আপোনাৰ পৰা, আমি এজন নৱপ্ৰজন্মৰ ভোটাৰ হৈ পাৰি, মই এজন নৱপ্ৰজন্মৰ ভোটাৰ হৈ পাৰি প্ৰথম ভোট দিম এইবাৰ। আপোনাৰ পৰা এটা আশা কৰিছোঁ যে যাতে আমাৰ এই খনামুখ অঞ্চলটোত সদৌ খনামুখ অঞ্চলটোত জগদুৱাৰ পৰা আদি কৰি এই অঞ্চলটোত এখন ষ্টেডিয়াম নাই, আপুনি এতিয়া অলপ আগতে কৈ গ'ল, সেই যাতে আমাৰ এখন সকলো নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীকে এখন ষ্টেডিয়াম লাগে, সেইষাৰ আপোনাৰ পৰা আশ্বাসন বিচাৰিছোঁ। মই ইতিমধ্যে এই অঞ্চলত প্ৰায় ২ বছৰমানৰ পৰা ঘূৰি আছোঁ আৰু তাৰ আগতে মই মানে ১৫-২০ বছৰৰ পৰা মোৰ এটা সম্পৰ্ক আছে এই অঞ্চলত। বানপানী বিভিন্ন সময়ত বানপানীত মই বান সাহায্য দিবলৈ আহিছোঁ। বহুজনে মোক চিনি পায়, বহুজনে মোক লগো পাইছে। কিন্তু মই ৰাজনীতিত খোজ দিয়াৰ লগে লগে বা বিধায়ক হিচাপে মই এতিয়া যেতিয়া মই বেছিকৈ ঘূৰিবলৈ লৈছোঁ, যুৱ চামৰ মাজত বিভিন্ন ঠাইত টেনিছ বল, ক্ৰিকেট, ভলীবল খেল মই আহিছোঁ, মই দেখা পাইছোঁ যে খেলপথাৰ সঁচাকৈ অভাৱ। সেইকাৰণে ইয়াত এখন ষ্টেডিয়ামৰ খুবেই প্ৰয়োজন। কিন্তু মাটিৰ এটা প্ৰশ্ন আহি যাব যে মাটি আমাক লাগিব কমচে কম ৩০ বিঘা ওচৰা-ওচৰি এখন পূৰ্ণাংগ ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ। সিমান মাটি আমি পাম নে নাপাম, আৰু চাগে মাটি আমি পাব লাগিব চৰকাৰী মাটি, তেনেহ'লে আমি নিৰ্মাণ কৰিব পাৰিম। কিন্তু মই আশ্বাস ইতিমধ্যে দিছোঁ যে চৰকাৰী মাটি ৰাইজে কৈছে যে ২-৩টা ঠাইত আছে, সেই মাটিত আমি নিৰ্মাণ কৰাৰ কাৰণে এতিয়া পদক্ষেপ গ্ৰহণ কৰিছোঁ। মই আশাবাদী যে আমি খুব কম দিনৰ ভিতৰত সেই তেনেকৈ আৰম্ভণি আমি কৰিব পাৰিম। কিন্তু পূৰ্ণাংগ ষ্টেডিয়ামৰ কাৰণে আমাক ন্যূনতম ৩০ বিঘা মাটি লাগে। সেই ৩০ বিঘা মাটি যদি পাওঁ নিশ্চয় আমি ষ্টেডিয়ামৰ লৈ পেলাই আমি যাম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ খুবেই ঘনিষ্ঠ সম্পৰ্ক বুলি ক'লে ভুল নহ'ব। আৰু তেখেতক যেতিয়াই যি আহ্বান জনাইছোঁ, এই আহ্বান কেতিয়াও তেখেতে নুই কৰা নাই, এই আহ্বানৰ প্ৰতি সঁহাৰি নিশ্চয় জনাব। সেইকাৰণে মই প্ৰাৰ্থনা জনাম স্থানীয় যুৱকসকলক যে ভগৱান খুব দয়ালু, খুব মৰমীয়াল। মোৰ পিতৃ মাতৃ নাই, মই ভগৱানৰ নাম লৈয়ে মই ৰাজনীতি কৰি আছোঁ। আৰু মই খুব ভগৱানক যেতিয়াই বিচাৰোঁ তেতিয়া কিবা এটা পাই আহিছোঁ। আপোনালোকেও বিচাৰিব ষ্টেডিয়াম, ভগৱানে নিশ্চয় আমাক সহায় কৰিব আৰু দিশ দেখাব আপোনালোকক সহায় কৰিবলৈ। ধন্যবাদ থাকিলে দাদা। আমাৰ গড়ফুলীয়া যুৱ সমাজৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যাতে প্ৰত্যেক বছৰে এনেদৰে আমাৰ মাজত আহি মৰম বিলাই থাকক। ধন্যবাদ।